নমস্কাৰ মই পইণ্ট ষ্টুডিঅ লৈ আহিছো এই মুহূৰ্তৰ এটা খবৰ 4 লাখ টকা দাবী কৰি আমচুৰ নেতা জেললৈ যাবলগীয়া হৈছে কেৱল 4 লাখ টকা দাবী কৰাই নহয় বিভিন্ন অসামাজিক কাৰ্যকলাপত তেওঁ লিপ্ত হৈছিল বুলি জানিব পৰা গৈছে আৰু তাৰ ফলত তেওঁ আমচুৰ পৰা বৰখাস্ত কৰিবলগীয়া হৈছিল আৰু ইয়াৰ পাছৰ পৰিৱেশ এয়া যে তেওঁ এৰেষ্ট কৰিবলগীয়া হৈছে খেৱতীয়া খবৰ যথেষ্ট চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে এই ঘটনাক কেন্দ্ৰ কৰি আমচুৰ নেতাৰ এনে কামটোক লৈ সকলোৱে ধিক্কাৰ দিছে সকলোৱে সমালোচনা কৰিছে 4 লাখ টকা দাবী কৰি হেণ্ডকাফ পিন্ধিবলগীয়া হৈছে প্ৰাক্তন আমচুৰ নেতাগৰাকীয়ে বৰগুলিৰ শফিকুল ইছলামক বৰ্তমান আৰক্ষীয়ে ধৰিছে কাৰণ আৰক্ষীৰ ওচৰত আছে তেওঁৰ বিৰুদ্ধে বহু গোচৰ আৰু শফিকুলে বহু কাণ্ড কৰিছিল বুলি জানিব পৰা গৈছে অসামাজিক কাৰ্যত লিপ্ত থকাৰ বাবে আমচুৰ পৰা অপসাৰিত হ'বলগীয়া হৈছিল শফিকুল ইছলাম আৰু ইয়াৰ পাছত বিভিন্ন কাণ্ড কৰিছিল তেওঁ আমচুৰ নাম লৈ মুছলমান এলেকাত নানা ধৰণৰ অসামাজিক কাৰ্যত লিপ্ত হৈছিল শফিকুল মাকমাতুল হক নামৰ এজন যুৱকক আবদ্ধ কৰি দাবী কৰিছিল 4 লাখ টকা যদি নিদিও তেনেহলে কি কৰা হ'ব এনেধৰণে দাবী কৰিছিল ধন দাবী কৰিছিল উলুৱনি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰ্তমান শফিকুল ইছলামৰ বিৰুদ্ধে বহুকেইটা গোচৰ আছে বুলি জানিব পৰা গৈছে আৰু যাৰ ফলত শফিকুল ইছলামক আমচুৰ পৰা বহিষ্কাৰ কৰিবলগীয়া হৈছিল আৰু আমচুত বিখবাস্প বিয়পোৱা এগৰাকী ব্যক্তি আছিল শফিকুল আৰু শফিকুলে কৰা বিভিন্ন কাণ্ডক লৈ ইতিমধ্যে আৰক্ষীৰ ওচৰত আছে বহু গোচৰ নানা গোচৰৰ ভিত্তিত শেহতীয়াকৈ আৰক্ষীয়ে এইদৰে লৈ গৈছে প্ৰাক্তন আমচুৰ নেতাগৰাকীক মাকমাতুল হক নামৰ এজন যুৱকক ধৰিছিল আৰু তাৰ পাছতে 4 লাখ টকা সেই যুৱকজনৰ পৰা দাবী কৰি আছিল বুলি জানিব পৰা গৈছে উলুৱনি আৰক্ষী ইয়াৰ পাছতে গ্ৰেপ্তাৰ কৰিছে শফিকুল ইছলামক আমি শেহতীয়া দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত দেখিবলৈ পাইছে এইগৰাকী শফিকুলে বিখবাস্প বিয়পাইছিল আমচুত আৰু আমচুত থকাৰ সময়তে বহু অসামাজিক কাৰ্যকলাপত লিপ্ত হৈছিল যাৰ ফলত আমচুৰ নেতৃত্বই বহিষ্কাৰ কৰিছিল শফিকুল ইছলামক ইয়াৰ পাছতো শফিকুলৰ কাণ্ড শেষ হোৱা নাছিল ইটোৰ পাছত ইটো কুকাণ্ড কৰি গৈছিল শফিকুলে আৰু শেহতীয়াকৈ ইমদাদুল নামৰ এগৰাকী যুৱকক ধৰিছিল ইয়াৰ পাছত যুৱকজনক দাবী কৰিছিল 4 লাখ টকা আৰু 4 লাখ টকা যদি নিদিও কথা বেয়া হ'ব এনেধৰণৰ দাবী কৰিছিল ইয়াৰ পাছতেই হেণ্ডকাফ পিন্ধিবলগীয়া হ'ল প্ৰাক্তন আমচুৰ নেতাগৰাকীয়ে আমি দেখুৱাইছো এয়া শেহতীয়া দৃশ্যাংশ উলুৱনি আৰক্ষীয়ে শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিছে শফিকুল ইছলামক বৰগুলিৰ শফিকুল বৰ্তমান আৰক্ষীৰ জিম্মাত আৰক্ষীয়ে ইয়াৰ পাছতে জেৰা অব্যাহত ৰাখিছে শফিকুলক মাইকীজনী মোক কল কৰিছে তুমি ইয়াতে আহা মই তাত গ'লো এই মাইকীজনী পুৰা আহি গৈছে মেৰে পিছত ইয়াতে ধৰি ঘৰত লৈ গ'ল মাইকী মই নাজানো মাইকী 4টা আহিলে ইয়াত ধৰিলে ঘৰত লৈ ব্লক কৰি দিলে মোৰ মাইকী আমাক কল কৰিলো মই গাঁৱত কল কৰিলো সেইকাৰণে মোৰ মামা কাকা আহিছে আহি ৰাতিপুৱা আহিলে সেই কৈ আছে 1.5 লাখ টকা চাব 2 লাখ টকা 3 লাখ টকা কৈ আছে ইয়াতে আছে মই নাজানো শফিকুলে কৈছে 2 লাখ টকা লাগিব তোমাক 4 দিন ধৰিছিল মই ইয়াতে গৈছিলো ছোৱালী এটা মোক কল কৰি কৈছে তোমাক চাম মই ইয়াত ঘূৰিবলৈ গৈছো মোৰ ককাই ভাৰি আছে ইয়াতে মই ঘূৰিবলৈ গৈছো ছোৱালী কৈছে ইয়াত আহা মই তাত গৈছিলো পিছত সেই কৈছে তুমি ইয়াতে ৰখা মই আহি আছো ঘৰৰ পৰা সেই মাইকী 4টা লৈ আহি মোৰ হাতত ধৰি ঘৰত লৈ গ'ল মোক পিছত তাৰ চেটা আহিছে কোনে আহিছে মই নাজানো ঘৰত লক কৰি দিলে মোক ছোৱালীজনী কি তোমাক চিনি পায় মই চিনি নাপাওঁ 4 দিন 5 দিন হলে আলাপ কৰিছিলো মই ফোনত কেৰালাত মই থাকিছিলো গৈছো তাৰ পিছত তাতে মানুহ কেইটা বহিছে বহাৰ পিছত শফিকুলে 3 লাখ টকা দাবী কৰিছিলে কোন শফিকুল এইটো আমচুৰ লিডাৰ বোলে তাৰ পিছত আমি তাৰ পৰা উঠি আহিলো তাৰ পিছত আমি আৰক্ষীৰ সহযোগিতাত তাৰ পিছত আমাৰ ল'ৰাটো উঠাই আনিলো তাৰ পিছত এতিয়া আৰক্ষীয়ে যি আইন বিচাৰগত লয় এইটো আৰক্ষীয়ে কৰিব এইটো আমাৰ একো কৰিবলৈ এইটো মানে শফিকুলে পইচা লাগে 4 লাখ টকা সি মিলাই দিব এইটো ঠিক আছে ছোৱালীৰ কেছ আছিলে এইটো সি কি মিলাই দিব একো নহয় ছোৱালীৰ একো নহয় আমচুৰ সভাপতি বোলে সি আকৌ বহিষ্কাৰ কৰিছে তাক হয় হয় তাৰপিছত মানে ল'ৰাটো দোকানত আছিলে তাৰপিছত দোকানৰ পৰা টানি হেঁচি ঘৰত লৈ গৈ আবদ্ধ কৰি ৰাখিছে তাৰপিছত সম্পৰ্ক মানে ফোনাফোনি কৰিছিলে তাৰপিছত মানে ল'ৰাটো দোকানত গৈছিলে দোকানৰ পৰা মানে টানি হেঁচি লৈ গ'ল সিহঁতে তাৰপিছত শফিকুল আহি মানে টকা লাগে তাত এইটো 1 নম্বৰ